সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ 1427 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি 24 দিন, 2020 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 7 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি পূৰ্ণিমা। আজি সূৰ্যোদয় হৈছিল পুৱা 4:50 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 4:48 शरणं गच्छामि। ধ্যানত স্নান কৰা, ধ্যানতেই ডুবি যোৱা, চৈতন্য হৈ থাকি নিজৰ মনৰূপী অস্ত্ৰ ধাৰণ কৰা। এবাৰ মাত্ৰ চৈতন্যতা জাগ্ৰত হ'বলৈ পালে তোমাৰ দুখ দুৰ্গুণ নিজেই দূৰ হৈ যাব। কথাষাৰ কৈছিল গৌতম বুদ্ধই। ইতিহাসত 7 মে ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ জন্ম হৈছিল 1812 চনত। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল 1861 চনত। ফিলিপাইনছত বিশ্বৰ সৰ্ববৃহৎ মুকুতা উদ্ধাৰ। এই মুকুতাটোৰ ওজন আছিল প্ৰায় 6.4 কিলোগ্ৰাম। অ বাইদেউ, বজাৰলৈ নেকি? পুৱাৰ জলপানৰ বজাৰ কৰোগৈ। তই একা? ময়ো যাওঁ। কিনো খাব, সকলোতে প্ৰিজাৰ্ভেটিভ। হেৰা, তই ভোগালী জলপানৰ সামগ্ৰী নান নেকি? চিৰা, সান্দহ, আখৈ, মিল্কী জলপান, মিল্কী সান্দহ, আখৈ গুৰি, পিঠাগুৰি, ইয়াত প্ৰিজাৰ্ভেটিভ নাথাকে, বুজিছ? সেয়ে শৰীৰৰ বাবে উপযোগী। হয় নেকি? আহক আমি সকলোৱে ভোগালী জলপানৰ খাদ্য ব্যৱহাৰ কৰি সুস্বাস্থ্য বৰ্তাই ৰাখোঁ। প্ৰিয় শ্ৰোতা, আজি শিক্ষাবিদ সাহিত্যিক ডক্টৰ অমলেন্দু গুহৰ পবিত্ৰ স্মৃতি দিৱস। ডক্টৰ অমলেন্দু গুহ অসমৰ এগৰাকী খ্যাতমান ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল। 1924 চনৰ 30 জানুৱাৰীত ইম্ফলত তেখেতৰ জন্ম হৈছিল। মধ্যযুগৰ পৰা ব্ৰিটিছ যুগলৈ ইতিহাস চৰ্চাৰে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বাংলা ভাষাত একোখনকৈ কবিতা পুথিও ৰচনা কৰি থৈ গৈছে। অসম সাহিত্য সভাই তেখেতক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল। 2015 চনৰ 7 মে তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। আজিৰ এই পবিত্ৰ স্মৃতি দিৱসৰ দিনা আমি ডক্টৰ অমলেন্দু গুহলৈ জনাইছো সশ্ৰদ্ধ প্ৰণিপাত। খুইদো, মন মাৰি আছা যে? কিডনীত পাথৰ হৈছে হেনো, মৰিলো আৰু। এইটো আজিকালি চিন্তা কৰিবলগীয়া কথাই নহয়। কেলে? তুমি গুৱাহাটীৰ ভঙাগড়ৰ হৰবালা মাৰ্কেটত থকা এডভান্স ইউৰলজি এণ্ড কিডনী ডিজিজ চেণ্টাৰলৈ যাবা। তাত অত্যাধুনিক লেজাৰ পদ্ধতি প্ৰয়োগ কৰি কটা চিঙা নকৰাকৈ তোমাৰ কিডনীৰ পাথৰ নোহোৱা কৰি দিব। কেলে চিন্তা কৰিছা? ৰাতিপুৱা গৈ সন্ধিয়ালৈ তুমি উভতি আহিব পাৰিবা। হয় নেকি? খুৰাৰক কওঁ ৰচোন, নামটো কি বুলিলি? এডভান্স ইউৰলজি এণ্ড কিডনী ডিজিজ চেণ্টাৰ গুৱাহাটীৰ হৰবালা মাৰ্কেটত আছে, তালৈ গ'লেই হ'ল। ঠিক কৰিলো আৰু দেই, কাইলৈ পুৱাতেই ওলাবা খুৰী, পুৱাতেই ওলাবা। প্ৰিয় শ্ৰোতা, আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা। বুদ্ধং শৰণং গচ্ছামি। নমো বুদ্ধ। পৃথিৱীৰ সকলো বুদ্ধ অনুগামী আৰু অহিংসা, মৈত্ৰী আৰু ভাতৃত্ববোধত বিশ্বাস থকা মানুহখিনিৰ বাবে আজিৰ দিনটো এটা অত্যন্ত পবিত্ৰ আৰু স্মৰণীয় দিন। আজিৰ পৰা প্ৰায় 2500 বছৰ আগত সিদ্ধাৰ্থৰ জন্ম হৈছিল, যোনে পৰৱৰ্তী সময়ত বোধিপ্ৰাপ্ত হয় আৰু গৌতম বুদ্ধ নামে গোটেই বিশ্বত জনপ্ৰিয় হৈ পৰে। মহাপুৰুষ গৌতম বুদ্ধ পৃথিৱীৰ সকলো ধৰ্ম, সকলো তত্ত্ব, সকলো গভীৰ আলোচনাৰ গোটেইখিনি কথা মাত্ৰ 3টা শব্দৰে মানুহক ব্যাখ্যা কৰি গৈছে। আৰু এই 3টা শব্দ হ'ল অহিংসা পৰম ধৰ্ম। এই অহিংসা পৰম ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠা। অসমীয়া সমাজ, অসম তথা অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন হ'ল চৰ্যাপদ, আৰু এই চৰ্যাপদ হ'ল বৌদ্ধ সংস্কৃতিৰ বস্তু। সেয়েহে অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতি বৌদ্ধ সংস্কৃতিৰ গৰ্ভত তাৰ জন্ম। আজি বুদ্ধ পূৰ্ণিমাৰ দিনা বুদ্ধৰ জন্মৰ পৰা বুদ্ধৰ দৰ্শন, বুদ্ধৰ ধৰ্ম আৰু বুদ্ধৰ পৰিনিৰ্বাণলৈকে আমি আলোচনা কৰো। বৌদ্ধ ধৰ্মৰ মূল কথা হ'ল মানুহ ভাল হ'ব লাগিব, মানুহ চাৰিত্ৰিকগতভাৱে ভাল হ'ব লাগিব।
সাধাৰণ মানুহবোৰক বুদ্ধ শীল পালন কৰিব কৈছে। শীল কথাৰ অৰ্থ আচৰণ। মানুহৰ আচৰণগতভাৱে মানুহ সঠিক মানুহ হ'ব লাগিব। বৌদ্ধ ধৰ্মৰ শিক্ষা মূলতঃ আচৰণগত শিক্ষা। সাধাৰণ মানুহক বুদ্ধই 5টা উপদেশ দিছে, 5টা কথা মানিবলৈ কৈছে। এই 5টা কথাক বৌদ্ধ ধৰ্মৰ ভাষাত পঞ্চশীল বুলি কোৱা হয়। এই 5টা কথা হ'ল যে তুমি চুৰি নকৰিবা, তুমি হত্যা নকৰিবা, তুমি ব্যভিচাৰ নকৰিবা, তুমি কোনো নিচাদ্ৰব্য ব্যৱহাৰ নকৰিবা আৰু তুমি মিছা কথা নকবা। বৌদ্ধ ধৰ্মত যদি এই 5টা কথা কোনোবা মানি চলে অৰ্থাৎ শীল পালন কৰি চলে তেওঁকে ধাৰ্মিক বুলি কোৱা হয়। বুদ্ধ ধৰ্মৰ ভিত্তি 4টা সত্যৰ ওপৰত প্ৰতিষ্ঠিত। মহাপুৰুষ গৌতম বুদ্ধই কৈছে যে 4টা সত্য আছে। বৌদ্ধ ধৰ্মৰ ভাষাত এই 4টা সত্যক আৰ্য সত্য বুলি কোৱা হয়। এই 4টা সত্য হ'ল যে প্ৰথম আৰ্য সত্য হ'ল যে পৃথিৱীত দুখ আছে, পৃথিৱী দুখময়, শেষত গৈ পেলাই সকলো বস্তু দুখলৈ ৰূপান্তৰিত হ'ব। দ্বিতীয় আৰ্য সত্য হ'ল যেতিয়ালৈকে মানুহৰ মাজত তৃষ্ণা থাকিব তেতিয়ালৈকে দুখ উৎপন্ন হৈয়ে থাকিব। আমি যিমানেই চেষ্টা নকৰো কিয়, যিয়ে নকৰো কিয়, মনত যদি তৃষ্ণা থাকে তৃষ্ণাৰ পৰা দুখ উৎপন্ন হৈয়ে থাকিব। তৃতীয় আৰ্য সত্যটো হ'ল মানুহে যদি ইচ্ছা কৰে তেতিয়াহ'লে দুখৰ পৰা মুক্তি পাব পাৰে। আৰু চতুৰ্থ আৰ্য সত্য হ'ল যে আৰ্য অষ্টাংগিক মাৰ্গ। মূলত আৰ্য অষ্টাংগিক মাৰ্গৰ ওপৰত ভিত্তি কৰিয়ে বৌদ্ধ ধৰ্মৰ কথাবোৰ পালন কৰা আৰু ধীৰে 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 ধাপে ধাপে ওপৰলৈ উঠি যোৱা আৰু এনেকুৱা এটা স্তৰত যোৱা য'ৰ পৰা বৌদ্ধ ধৰ্মৰ অন্তিম যিটো লক্ষ্য সেই লক্ষ্যলৈ উপনীত হ'ব পৰা যায়। মূলত বৌদ্ধ ধৰ্ম প্ৰত্যেকৰ প্ৰতি ভাল পোৱা, প্ৰেম আৰু মৈত্ৰীৰ কথা কৈছে। অকল মানুহৰ মাজতে প্ৰেম, ভাল পোৱা, ভাতৃত্ববোধৰ কথা কৈছে এনেকুৱা নহয়। পৃথিৱীৰ সকলো প্ৰাণী যাতে সুখত থাকে তাৰ কাৰণে বুদ্ধই চেষ্টা কৰিছে। সৰ্বে সপ্তাহ সুখিতা হন্তু, অৰ্থাৎ পৃথিৱীৰ সকলো জীৱ সুখত থাকক, এই চেতনা আছিল বুদ্ধৰ। আজিৰ পৰা 2500 বছৰ আগত তেওঁ প্ৰকৃতি সংৰক্ষণৰ কথা কৈছে। আজিৰ পৰা 2500 বছৰ আগত তেওঁ পানী সংৰক্ষণৰ কথা কৈছে। আজি যিটো কথা আমি আধুনিক সমাজত কৈ আছো যে অতি ভোগ কৰিব নালাগে, উচ্ছৃংখল হ'ব নালাগে, বুদ্ধই তেতিয়াই কৈছে যে মধ্যপন্থা, মাঝামাঝি যাব লাগে, অতিৰিক্ত ভোগো কৰিব নালাগে, শৰীৰক কষ্টও দিব নালাগে। সেইকাৰণে বুদ্ধৰ জীৱৰ কথা আছিল 2500 বছৰ আগত তেওঁ কৈছিল। আজিৰ পটভূমিকাতো সেইটো সাংঘাতিক অৰ্থপূৰ্ণ। প্ৰাচীন অসমত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ আৰু প্ৰচলন কেনেধৰণৰ আছিল বাৰু? প্ৰাচীন অসমৰ আমাৰ প্ৰাচীন যিটো স্বাধীন দেশ আছিল সেইটো আছিল কামৰূপ। কামৰূপৰ পশ্চিম সীমা আছিল কৰতোৱা। কামৰূপখন আৰ্যবৰ্তৰ বাহিৰত আছিল। কামৰূপৰ সকলো মানুহ মূলতঃ বৌদ্ধ আছিল আৰু বৌদ্ধ ধৰ্মৰ দয়া ধৰ্মৰ মাজেৰে কামৰূপৰ মানুহে পৰিচালিত হৈছে। কামৰূপৰ প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো মানুহ কামৰূপৰ সংস্কৃতিত বৌদ্ধ ধৰ্ম সংপৃক্ত হৈ আছে। যেহেতু আমি বৌদ্ধ ধৰ্ম খুব ভালকে চিনি নাপাওঁ কিংবা বৌদ্ধ ধৰ্ম লৈ পেলাই আমি চিন্তা চৰ্চা নকৰো, তেতিয়াহ'লে সেই বস্তুবোৰ আমি হয়তো আইডেণ্টিফাই কৰিব নোৱাৰো কিংবা আমি বুজি উঠিব নোৱাৰো এইটো বৌদ্ধ ধৰ্ম। বুদ্ধৰ সময়ৰ পৰাই কামৰূপৰ মানুহে বৌদ্ধ আছিল। কামৰূপৰ মানুহৰ মাজত যে ভেদ ভাৱ নাই, কামৰূপ যে বৈষম্য ৰহিত চেতনা যে কামৰূপত আছিল, অৰ্থাৎ অসমত এতিয়াও আছে, এই গোটেইখিনি বৌদ্ধ সংস্কৃতিৰ দান। গৌতম বুদ্ধৰ যিটো শিকনি সাম্প্ৰতিক সময়ত বিশ্বত যিটো এটা অহিনুকূল সম্পৰ্ক আহি পৰিছে এইখন ৰাষ্ট্ৰ আৰু সেইখন ৰাষ্ট্ৰৰ মাজত, বৌদ্ধ দৰ্শনে মাজেৰে আৰু বৌদ্ধৰ এই শিকনিৰ মাজেৰে আমি ইয়াৰ পৰা কেনে এটা শিক্ষা লাভ কৰিব পাৰোঁ? আমি সমগ্ৰ বিশ্বই কেনেধৰণে ইয়াক আঁকোৱালি লোৱাটো উচিত বুলি আপুনি ভাবে? মইতো ভাবো যে আমাৰ সমাজ, গোটেই বিশ্ব বৌদ্ধ ধৰ্মৰ যিটো মূল কথা, বুদ্ধৰ যিটো উপদেশ সেইটো গ্ৰহণ কৰিব লাগে। এতিয়া ধৰ্মগতভাৱে আমি যোনে বেলেগ বেলেগ ধৰ্মত নাথাকো কিয়, আমি হয়তো কোনোবা হিন্দুৰ বিভিন্ন ভাগত হয়তো আছো, কোনোবা ইছলাম ধৰ্ম গ্ৰহণ কৰি আছে, কোনোবা খ্ৰীষ্টিয়ান, কিন্তু বুদ্ধৰ যে শাশ্বত কথা এই কথাখিনি প্ৰত্যেকৰ বাবে প্ৰযোজ্য। কিন্তু বুদ্ধ ধৰ্মৰ যে অহিংসাৰ কথা, যে মৈত্ৰীৰ কথা, এই কথা যদি আমি গ্ৰহণ নকৰো কোনো সমাজতে শান্তি প্ৰতিষ্ঠা নহব। দেশে দেশে যিটো বিবাদ, আমাৰ ফৈদে যিটো বিবাদ, গোটেইখিনি বিবাদৰ মূল কথা হ'ল যে আমি মৈত্ৰীৰ প্ৰতি বিশ্বাস আমাৰ কমি গৈছে, অহিংসাৰ প্ৰতি বিশ্বাস আমাৰ কমি গৈছে, দয়াৰ প্ৰতি আমাৰ বিশ্বাস কমি গৈছে। তো বৌদ্ধ ধৰ্মৰ যদি কথাবোৰ আমি অনুধাৱন কৰো, আমি যদি শুনো, তেতিয়াহ'লে এই গোটেইখিনি সমস্যাৰ সমাধান হ'ব পাৰে। গৌতম বুদ্ধ অত্যন্ত শক্তিশালী এজন শিক্ষক আছিল। তেওঁৰ নিচিনাকে কোনেও কোৱা নাই। বুদ্ধৰ এটা অত্যন্ত শক্তিশালী সূত্ৰ আছে, এইটো কালামৰ সূত্ৰ বুলি কয়। তাতে কৈছে যে তুমি কাৰো কথা বিশ্বাস নকৰিবা, তুমি প্ৰাচীন পুথিত কিবা লিখা থাকিলেও তুমি বিশ্বাস নকৰিবা, আনকি তুমি মোৰ কথাও বিশ্বাস নকৰিবা। সকলো কথা তুমি শুনিবা, জানিবা, মনৰ মাজত চিন্তা কৰিবা, মগজুৰে ভাবিবা, যুক্তিৰে ভাবিবা কথাবোৰ। যদি তো গ্ৰহণযোগ্য হয় আৰু সেই যদি প্ৰত্যেকৰ মংগলৰ বাবে হয় তেতিয়াহ'লে তাক গ্ৰহণ কৰিবা। এই যে ইমান শক্তিশালী কথা
কোনেও কোৱা নাই হয়। যে যুক্তিৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰত্যেকটো কথা গ্ৰহণ কৰিব কৈছে। হয়। আমাৰ সমাজত যিমান গণ্ডগোল হৈছে গোটেইবোৰ গণ্ডগোল আপুনি চাব যে মানুহে যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কথাবোৰ ভাবা নাই, যুক্তিহীনভাৱে কামবোৰ কৰি আছে কাৰণে এই গণ্ডগোল। তো মই ভাবো যে বুদ্ধৰ এই যে মৌলিক কথা, এই শাশ্বত কথা, এই কথাখিনি আমাৰ মানুহে জানাটো উচিত। আমাৰ সৈতে সেয়া আছিল সৌম্যদীপ দত্ত। ল'ৰাই ক'ত বা নামভৰ্তি কৰিব পাৰে চিন্তাই হৈছে। মই মুঠেও চিন্তা কৰা নাই বুজিছা। কিয়? গুৱাহাটীত GIMT মানে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি নাই জানো? নামভৰ্তি কেতিয়া হ'ব ঘোষণা কৰিছে জানো? কৰিছে নেশ্যনেল বৰ্ড অফ এক্ৰেডিটেশ্যনৰ দ্বাৰা স্বীকৃত স্নাতক পৰ্যায়ৰ মেকানিকেল আৰু কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙৰ উপৰিও চিভিল, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, BCA, MCA, BBA, MBA ইত্যাদি পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰক্ৰিয়াৰ বিষয়েও ঘোষণা কৰিছে। অনলাইন ৰেজিষ্ট্ৰেশ্যন আদিৰ বাবে লগ ইন কৰিব লাগিব www.gimt-guwahati.ac.in ত। ফোন নাম্বাৰটো পালে ভাল আছিল। মই লিখিয়ে থৈছো 9508274947 আৰু 9864151408। প্ৰিয় শ্ৰোতা, আজি বিশ্ব এথলেটিক্স দিৱস। এই বিষয়ে আজি আমাক কিছু কথা কৈছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে। বিশ্ব এথলেটিক্স দিৱসৰ এই শুভ মুহূৰ্তত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সকলো শ্ৰোতালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। ইংৰাজীত এটা প্ৰবচন আছে, হেল্থি বডি হেজ হেল্থি মাইণ্ড। সুন্দৰ স্বাস্থ্যৰ গৰাকীজন সুন্দৰ মনৰ অধিকাৰী হয়। সমগ্ৰ বিশ্বতে ক্ৰীড়াৰ প্ৰতি সক্ৰিয়তা বৃদ্ধি কৰিবৰ কাৰণে বিশ্বৰ বিভিন্ন কোণত বছৰৰ বিভিন্ন সময়ত ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আহিছে। সেই একেধৰণে বিশ্ব এথলেটিক্স ফেডাৰেশ্যনো ক্ৰীড়াৰ লগত জড়িত বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছে। ৱৰ্ল্ড এথলেটিক্স ডে 1996 চনত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ কাৰণে কোনো নিৰ্দিষ্ট দিন নাছিল। 2019 চনৰ পৰা ইণ্টাৰনেশ্যনেল এমেচাৰ এথলেটিক ফেডাৰেশ্যনে 7 মে দিনটো এই দিৱসটি পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত বিশ্ব এথলেটিক্স দিৱসটো IAFৰ স্বীকৃতিপ্ৰাপ্ত ক্লাবসমূহৰ মাজত আয়োজন কৰা হৈছিল। খেলা ধূলাৰ উৎকৰ্ষতাৰ কাৰণেই বিদ্যালয়সমূহ আটাইতকৈ বেছি আইডিয়েল প্লেচ। এই কথা হৃদয়ংগম কৰিয়েই ফেডাৰেশ্যনে পিছত ইয়াৰ পৰিসৰ বৃদ্ধি কৰি বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ মাজত এই অনুষ্ঠানটি আয়োজন কৰি আহিছে। ৱৰ্ল্ড এথলেটিক্স ডে হৈছে IAFৰ সামাজিক দায়বদ্ধতামূলক প্ৰকল্প, যাক আমি ছ'চিয়েল ৰেছপন্সিবিলিটি প্ৰজেক্ট বুলি কওঁ। ইয়াৰ মূল বাণী হৈছে এথলেটিক্স ফৰ বেটাৰ ৱৰ্ল্ড। এই অনুষ্ঠানটি IAFৰ সেই সময়ৰ সভাপতি প্ৰিমিঅ নেভিলিয়ৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল। বিশ্ব এথলেটিক্স দিৱসৰ মুখ্য উদ্দেশ্য হৈছে বিশ্বৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী সকলৰ মাজত খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰা, বিভিন্ন শিক্ষানুষ্ঠান আৰু অনুষ্ঠানৰ মাজত এথলেটিক্স মৌলিক খেল হিচাপে প্ৰতিষ্ঠা কৰা, নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলৰ মাজত খেলৰ গুৰুত্ব আৰু উপকাৰিতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। এই দিৱসৰ জৰিয়তে ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলৰ মাজত ক্ৰীড়া আৰু পৰিৱেশ সংৰক্ষণৰ যুৱসত্ব স্থাপন কৰা। গতিকে এই দিৱসৰ মূল উদ্দেশ্য হৈছে ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈশৱৰ পৰা ক্ৰীড়া সংস্কৃতি গঢ়ি তোলা আৰু বিশ্বৰ প্ৰধান ক্ৰীড়া প্ৰতিযোগিতা এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু অলিম্পিক গেমছৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰা। এই দিৱসটি প্ৰথমতে খুব অনুষ্ঠিত কৰা হৈছিল। অংশগ্ৰহণকাৰীসকলৰ মাজত কোনো বয়সৰ সীমা নাছিল। 2006 চনৰ পৰা 7 বছৰ 15 বছৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু পিছত ইয়াৰ বয়স বৃদ্ধি কৰি 13 বছৰৰ পৰা 17 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই দিৱসটি আয়োজন কৰিছে। ৱৰ্ল্ড এথলেটিক্স ডেৰ বিষয়ে বহলাই ব্যাখ্যা কৰাৰ আগতে ইণ্টাৰনেশ্যনেল এমেচাৰ এথলেটিক ফেডাৰেশ্যনৰ বিষয়ে দুআষাৰ কোৱাটো সমীচীন হ'ব। 1912 চনত 17 জুলাই তাৰিখে ছুইডেনৰ ষ্টকহোমত এই অনুষ্ঠানটি জন্ম হৈছিল। এই সংগঠনটি বিশ্বৰ এথলেটিক ট্ৰেক ইভেণ্টসমূহৰ নিয়ন্ত্ৰণকাৰী সংস্থা, যাৰ নিয়ন্ত্ৰণত এথলেটিক্স আৰু ট্ৰেক ইভেণ্টসমূহ প্ৰতিযোগিতাসমূহ আয়োজন কৰা হয়। ইণ্টাৰনেশ্যনেল এথলেটিক ফেডাৰেশ্যনৰ আৰ্হিতে ভাৰতবৰ্ষতো এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়া 1946 চনত জন্ম লাভ কৰিছিল। এই সংগঠনটোৱে ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত এথলেটিক্স, ট্ৰেক এণ্ড ফিল্ড খেলসমূহৰ জনপ্ৰিয়তাৰ কাৰণে কাম কৰি আহিছে আৰু ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি আহিছে। এই বিশ্ব যিটো এথলেটিক্স দিৱসৰ বিশেষকৈ এথলেটিক্স আৰু ট্ৰেক এণ্ড ফিল্ডৰ লগত জড়িত বিভিন্ন খেল যেনে দৌৰ, খোজকঢ়া, গধুৰ বস্তু দলিওৱা আৰু জঁপিয়াদি খেলসমূহ অনুষ্ঠিত কৰা হয়। কৃষি, অৰ্থনীতি, বাণিজ্য, শিক্ষা, উদ্যোগ আদিৰ দৰে আজি ক্ৰীড়া জগতো কৰোনা মহামাৰীৰ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হৈ আছে। এই মুহূৰ্তত সকলো খেলুৱৈ লকডাউনৰ কাৰণে ঘৰতে আবদ্ধ হ'ব লগা হৈছে, ঘৰতে থাকি অনুশীলন কৰিব লগা হৈছে। বিশ্ব ইতিহাসৰ এই জটিল আৰু সংকটপূৰ্ণ মুহূৰ্তত ৱৰ্ল্ড এথলেটিক্স দিৱসটি বৃষ্টিৰে পালন কৰিব পৰা নাযায়। গতিকে এইবাৰ বিশ্ব এথলেটিক্স দিৱসটি ঘৰৰ ভিতৰতে থাকি অনুষ্ঠিতকৈ পালন কৰিব লাগিব। সৰ্বশেষত বিশ্ব এথলেটিক্স দিৱসৰ এই পবিত্ৰখনত বিশ্বৰ এথলেটিক্স জগতৰ লগতে ভাৰতৰ এথলেটিক্স জগতৰ পুৰোধা আৰু মহান ব্যক্তিসকলৰ নাম শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। লগতে এথলেটিক্সত বিশ্বৰ নাম উজ্বলাই তোলা অসমৰ জীৱন্ত কিংবদন্তি অৰ্জুন ভোগেশ্বৰ বৰুৱা, ক্ৰীড়া জগতৰ চাঞ্চল্য
অৰ্জুন হিমা দাস, এথলেট তৈবুলিচনা বাইদেউ আদিৰ দৰে মহান খেলুৱৈসকলক নাম স্মৰণ কৰি বিশ্ব এথলেটিক্স দিৱসৰ সাফল্য কামনা কৰিলো। আমাৰ সৈতে সেয়া আছিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি। হেৰা শুনিছানে? কি হ'ল? কৰোনাৰ দুৰ্যোগৰ সময়তো আমাৰ দেশত হোৱা এটা ভাল খবৰ পালো বুজিছা। কিনো? আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক অহা 3 মাহৰ বাবে বিনামূলীয়াকৈ প্ৰতিমাহে এটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ দিয়াৰ সিদ্ধান্ত লৈছে। হয়নে? আকৌ হিতাধিকাৰীসকলৰ পঞ্জীয়নভুক্ত বেংক একাউণ্টত এডভান্স পেমেণ্ট অৰ্থাৎ আগতীয়াকৈ ধন জমা দিয়াৰ ব্যৱস্থা কৰা হৈছে। ধন জমা হোৱাৰ SMS পোৱাৰ লগে লগেই চিলিণ্ডাৰটো বুক কৰিব লাগিব আৰু চিলিণ্ডাৰ দিবলৈ অহা মানুহজনক নগদ ধন পৰিশোধ কৰিব লাগিব। নিশ্চয় দিম। পিছে এটা কথা, প্ৰথমটো চিলিণ্ডাৰ পোৱাৰ 15 দিন পাছতহে দ্বিতীয়টো বুক কৰিব লাগিব আৰু প্ৰথম চিলিণ্ডাৰটো ল'লেহে দ্বিতীয় আৰু তৃতীয়টো লোৱাৰ সুবিধা পাব। আমি ঘৰত থাকিলেই হ'ল। এই অৱস্থাত ঘৰত থাকি সুৰক্ষিত হৈ থকাই মংগল। সবিশেষ জানিবলৈ য'ৰ পৰা গেছ লোৱা হয় সেই এজেঞ্চিৰ সৈতে যোগাযোগ কৰিব পাৰে। ৰাজু মন বেয়া নে কিয় তোৰ? কিনো কবি, পঢ়া শুনা ঠিকেই কৰিলো, এতিয়া দেখোন কৰিবলৈ কাম এটা পোৱা নাই নহয়নে? হুমুনিয়া নাকাঢ়িবি। তই গুৱাহাটীৰ পাণবজাৰৰ ডেনিছ ৰোডত থকা ICAত নামভৰ্তি কৰ আৰু কম্পিউটাৰ একাউণ্টেঞ্চি শিকি ল। নিয়োগৰ শতকৰা 100% নিশ্চিতি, কেম্পাছ ইণ্টাৰভিউৰ সুবিধা থকাৰ লগতে স্পকেন ইংলিছৰো সুবিধা আগবঢ়াইছে ICA পাণবজাৰে। 9706058999 এই নম্বৰত তই ফোন কৰি চাব পাৰ। তাৰমানে ট্ৰেইনিঙৰ পৰা প্লেচমেণ্টলৈকে সকলোখিনি ICA পাণবজাৰে কৰিব। মই ফোনটো লগাওঁ ৰ 9706058999। আপুনি এতিয়া কম খৰচতে ICA পাণবজাৰে আগবঢ়োৱা অনলাইন পাঠ্যক্ৰমো গ্ৰহণ কৰিব পাৰিব। সাৱধান হওক, বৰ্তমান জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ সময়। যিকোনো জ্বৰ, জাপানীজ এনকেফেলাইটিছ বা তেনে সদৃশ ৰোগ হ'ব পাৰে। শীঘ্ৰে চিকিৎসা প্ৰদান কৰিলে ৰোগীৰ স্বাস্থ্যৰ অধিক অৱনতিৰ পৰা ৰক্ষা পৰিব। অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, ভ্ৰম আৰু সংজ্ঞাহীনতা, বমি ভাৱ, শৰীৰৰ কঁপনি, আংশিক পক্ষাঘাত আদি এই ৰোগৰ লক্ষণ। এই ৰোগ কিউলেক্স মহে কামুৰিলে হয়। এই ৰোগৰ প্ৰতিৰোধৰ বাবে ঘৰৰ ওচৰৰ পৰা গাহৰি আৰু গাহৰিৰ গঁৰাল আঁতৰাই ৰাখক। সদায় সন্ধিয়া ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। খোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰক আৰু সদায় দীঘল হাতৰ চোলা পেণ্ট পৰিধান কৰক। জাপানীজ এনকেফেলাইটিছৰ লক্ষণসমূহ দেখিলে ততালিকে স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰক আৰু আটাইতকৈ ওচৰৰ চিকিৎসালয়খনলৈ যাওক। সবিশেষ জানিবলৈ আমাৰ কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ এইকেইটা নম্বৰত ফোন কৰক: 6913347771, 6913347772 আৰু 6913347773। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।